Hello everyone, my name is Navakamal Sharma and I welcome you all to our 30 days spoken English course so that you can learn speaking English easily in our day-to-day life. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমাৰ 30 দিনীয়া ইংৰাজী কথোপকথন শৈলী শিকন প্ৰক্ৰিয়াৰ মাজলৈ তোমালোকক পুনৰ মই নৱকমল শৰ্মাই স্বাগতম জনাইছো আৰু আমি যাতে দৈনন্দিন জীৱনত প্ৰয়োগ কৰিবলগীয়া ইংৰাজীবোৰ অতি সহজে ক'ব পাৰো তাৰ বাবে এই সমূহীয়া প্ৰচেষ্টাৰ ক্ষেত্ৰত অংশীদাৰী হোৱাৰ বাবে তোমালোকক ধন্যবাদ জনাইছো। এতিয়া আজি আমি এনেকুৱা এটা টপিক আলোচনা কৰিবলৈ গৈছো যিটো আমাৰ কাৰণে অতিশয় প্ৰয়োজনীয়। For speaking English fluently, we have to improve our speaking skills. আমাৰ ইংৰাজী কথোপকথন শৈলীৰ মানদণ্ড উন্নত কৰিবলৈ হ'লে আমি কিছুমান বিশেষ দিশত গুৰুত্ব দিব লাগিব। এই ক্ষেত্ৰত আমি সকলোৱে কিছুমান কথা মনত ৰাখিবলগীয়া হয়। আমাৰ সপোন আছেনে যে আমি ইংৰাজী স্পষ্টকৈ কম? Do you have a dream of speaking English fluently? Do you want to become expert English speaker? যদি তুমি এজন সফল ইংৰাজী ক'ব পৰা ব্যক্তি হ'বলৈ ইচ্ছা আছে তেতিয়াহ'লে তুমি কিন্তু এটা কথা মনত ৰাখিব লাগিব, you must dream, সপোন দেখিব লাগিব। এতিয়া আমি যেতিয়াই সপোন দেখিম তেতিয়া আমি তাক বাস্তৱত ৰূপায়িত কৰিবলৈ চেষ্টা কৰিম আৰু এই চেষ্টা কৰিবলৈ আমাৰ বিভিন্ন পদ্ধতি থাকিব আৰু সেই পদ্ধতিবোৰ আমি অৱলম্বন কৰিম। প্ৰথম কথা, we should enjoy the learning process. ইংৰাজী আমি এটা বিষয় হিচাপে ভাবিলে আমি ইংৰাজী শিকাত কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে, কিন্তু যেতিয়া ইংৰাজী শিকন পদ্ধতিটো তোমালোকে উপভোগ কৰিবলৈ চেষ্টা কৰিবা তেতিয়াই ইংৰাজী শিকাটো সহজ হৈ পৰে আৰু এইটো আমাৰ স্পোকেন ইংলিছ শিকাৰ ক্ষেত্ৰত অতিশয় প্ৰয়োজনীয়। Learn smartly in less time using special tricks. আৰু স্পোকেন ইংলিছ শিকিবলৈ হ'লে আমি কম সময়ত ভালদৰে শিকিবলৈ আমি কিছুমান বিশেষ ট্ৰিক্স, বিশেষ কৌশল অৱলম্বন কৰিব পাৰো। Let's have a discussion about different skills, different tricks shown in our next slide. সেইখিনি যদি তোমালোকে ডে টু ডে লাইফত ইউজ কৰি যোৱা অতিশয় সহজ হৈ যাব। Let's go forward. আহাচোন আমি আগবাঢ়ি যাওঁ। Trick 1, that is positive attitude. প্ৰথম কৌশলটো হ'ল ধনাত্মক দৃষ্টিভংগী। আমি ইংৰাজী ক'বলৈ হ'লে আমি পাৰিমেই, মই কমেই, সেই চিন্তাধাৰা আমাৰ মনত লাগিব। Never think negatively. Positive approach will make you successful. কেতিয়াও নেগেটিভলি একো কথাই আমি ভাবিব নালাগে আৰু বিশেষকৈ পজিটিভ এপ্ৰোচ যেতিয়া আমাৰ থাকিব, ধনাত্মক দৃষ্টিভংগী আমি যেতিয়া কিবা এটা কাম কৰিবলৈ আগবাঢ়ি যাম, আমাক বা তোমাক বা তোমালোক সকলোৱে কৃতকাৰ্য যে হ'বা সেইটো চিয়ৰ। Be determined always. Always be determined for doing something. What is your aim is to be fulfilled. That is your determination. তোমাৰ যিটো এইম, সেই এইমটো ফুলফিল হ'বই, পৰিপূৰ্ণ হ'বই, সেইটো তুমি মনত ৰাখিব লাগিব আৰু স্থিৰ চিত্তে তুমি সেইটো একাগ্ৰতাৰে আগবাঢ়িব লাগিব। এটা এইখিনিতে চাবা, এটা মই উদাহৰণ কওঁ, তিনিজন বন্ধু, তিনিওজনে ইংৰাজী ক'বলৈ চেষ্টা কৰিছে। তাৰে প্ৰথমজন ছাত্ৰ বা ছাত্ৰীয়ে, প্ৰথমজন ছাত্ৰই কি কৰিছে, তেওঁ ইংৰাজী যদিও শিকিবলৈ আগ্ৰহ কৰি আছে, ইংৰাজী বিষয়টোলৈ ভয় কৰে। দ্বিতীয়জনে ইংৰাজী শিকি আছে আৰু প্ৰয়োজন অনুসাৰে তেওঁ ইংৰাজী ক'ব পাৰে। য'ত প্ৰয়োজন হয়, য'ত ক'বলগীয়া হয়, তেওঁ ইংৰাজী কয়। আৰু তৃতীয়জন বন্ধু, তেওঁৰ সৰুৰে পৰাই খুব আশা আছিলে ইংৰাজী ক'ব লাগে, ইংৰাজী পঢ়িব লাগে,
সেইখিনি কথা তেওঁ সুবিধা পোৱা নাছিলে আৰু এতিয়া তেওঁ এই তিনিওজন বন্ধু লগ হৈ পেলাই তেওঁ এটা পৰিৱেশ নিজে ক্ৰিয়েট কৰিছে আৰু তেওঁ খুব চেষ্টা কৰি নিজে ইংৰাজী কোৱাৰ এটা ডাঙৰ সপোন পুহি ৰাখি তাক কাৰ্যত পৰিণত কৰিবলৈ অহৰহ চেষ্টা কৰি আছে এতিয়া তোমালোকে কোৱাচোন এই তিনিওজন বন্ধুৰ ভিতৰত কোনজনে সহজে বা সোনকালে ইংৰাজী ক'ব পৰা হ'ব বা ইংৰাজী শিকিব পাৰিব definitely the third one who always dreams to be a good Englishman যিজন ব্যক্তিয়ে বা যিজন ছাত্ৰ বা ছাত্ৰীয়ে সপোন দেখিব সপোন দেখি ধনাত্মক দৃষ্টিভংগীৰে তাক এচিভ কৰিবলৈ প্ৰতি মুহূৰ্ততে যত্নপৰ হৈ থাকিব তেৱেই সাকসেস আনকেজনতকৈ ডেফিনেটলি আগতেই হ'ব that is our thinking system আমাৰ attitude আমাৰ thinking procedure আৰু আমাৰ মনৰ যি ধৈৰ্য সাহস নিষ্ঠা সেইগিটাৰে আমাৰ নিজৰ উদ্দেশ্যবোৰ বা লক্ষ্যবোৰত উপনীত হ'বলৈ প্ৰতি মুহূৰ্ততে প্ৰভাৱিত কৰে আৰু সেই প্ৰভাৱসমূহৰ কথা আমি মনত ৰখাটো অতিশয় দৰকাৰ we should go forward with our positive attitude always remember do not feel embarrassed when speaking English তোমালোকে ইংৰাজী ক'বলৈ যাওঁতে ভুল হ'ব পাৰে কিন্তু এম্বাৰেছ ফিল নকৰিবা মই পৰা নাই মই নোৱাৰিম নেকি মোৰ কি হ'ব তেনেকুৱা ধৰণৰ চিন্তাবোৰ মনলৈ নানিবা মই পাৰিমেই মই কৰিমেই আৰু মই ভালদৰে কৃতকাৰ্য হ'মেই সেইদৰে তোমালোক আগবাঢ়িব লাগিব trick 2 that is continuity this continuity means regularity in our activities আমি যিবোৰ কৌশল অৱলম্বন কৰি গৈ আছো বা আমি যি ধৰণে স্পোকেন ইংলিশ প্ৰেক্টিস কৰিম সেই প্ৰেক্টিস এদিন কৰি এদিন এৰিলে নহব একেৰাহে আমি এই কামটোত মন পুতি কৰি থাকিব লাগিব ডেইলি যদি তুমি 2 ঘণ্টা কৰা প্ৰতিদিনেই একেলেঠাৰিয়ে এই কামটো কৰিব লাগিব আৰু মনত ৰাখিবা অভ্যাসৰ নৰ কৰ্ণপথে কৰে খৰ অভ্যাস থাকিলেহে কিন্তু আমাৰ গুটেই aim to success hobo aim to fulfill hobo speak in English regularly তোমালোকে 2 ঘণ্টা বা 1 ঘণ্টা ইংৰাজী কথা পাতিবা for mastery of our spoken English our only key is to practice আমি যদি ইংৰাজীত বা স্পোকেন ইংলিশত যদি আমাৰ দখল আনিবলৈ হয় আমি যদি স্পোকেন ইংলিশত ক্ষেত্ৰত আমাৰ ইংৰাজীৰ আয়ত্ত আনিবলৈ হয় আমাৰ একমাত্ৰ চাবিকাঠি কি অভ্যাস কৰা যিমানে অভ্যাস কৰিবা সিমানেই শিকিবা the more you practice the more you learn গতিকে সেইখিনি কথা আমি মনত ৰাখি এই দ্বিতীয় কৌশলটো সকলোৱে অৱলম্বন কৰিবা বুলি আশা ৰাখিছো trick 3 think in English ইংৰাজীত ভাবিবলৈ লোৱা আমি ইংৰাজীত কেনে ধৰণে ভাবিম as we are Assamese peoples by birth our mother tongue is Assamese how can we think in English that is the big question for all of us who are reading in Assamese medium schools অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়া অসমতে জন্মগ্ৰহণ কৰি ইংৰাজী শিকিবলৈ চেষ্টা কৰা ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটো এটা বৰ ডাঙৰ প্ৰশ্ন নহয় জানো ইংৰাজীত কেনেকৈ ভাবিম তোমালোকে হততে ইংৰাজীত ক'বলৈ লওঁতে কি কৰা দেখা পাওঁ যে প্ৰথমতে বাক্যটো অসমীয়াত ভাবি লোৱা যায় কথাটো অসমীয়াত ভাবি লোৱা যায় তাৰ পিছত ইংৰাজীলৈ অনুবাদ কৰা হয় গতিকে সেই ক্ষেত্ৰতে আমাৰ কি হয় ইংৰাজী কথা এটা কওঁতে অসমীয়াত ভাবি কওঁতে দেৰি লাগে আমি ট্ৰান্সলেট মেথড ইউজ কৰি আমি ইংৰাজীত ক'বলৈ যাওঁতে আমাৰ থিংকিং কেপাসিটিয়ে লোৱা সময়তকৈ আমাৰ বেছি লাগে that is why avoid translating প্ৰথম কথাটো হ'ল the beginners should avoid translating অনুবাদ কৰাটো আমি পৰ্যমানে এৰি চলিব লাগিব যদি অনুবাদ কৰা এৰি চলো তেতিয়াহলে আমি কি জানিব লাগিব তেতিয়া আমি ইংৰাজী ওয়ার্ডস খিনি আমি জানিব লাগিব এই ইংৰাজী ওয়ার্ডস খিনি জানিবলৈ হলে our task is to enrich vocabulary you should enrich your vocabulary আমাৰ শব্দৰ ভাণ্ডাৰ
চহকী কৰিব লাগিব শব্দৰ ভাণ্ডাৰ চহকী কৰাটোৱে ইংৰাজী কথা কোৱাৰ বাবে এটা বৰ ডাঙৰ এছপেক্ট It is a great aspect of speaking English fluently. Be careful learning vocabulary. It is not by memorizing. মুখস্থ কৰি কিন্তু vocabulary enrich কৰাটো বৰ সহজ নহয় আমি ডেইলি যথেষ্ট ইংৰাজী শব্দ আয়ত্ত কৰিবলৈ চেষ্টা কৰিব লাগিব আৰু সেই আয়ত্ত কৰা শব্দবোৰ কেনে ধৰণৰ হ'ব লাগিব এটা শব্দৰ জৰিয়তে সেই শব্দটোৰ লগত জড়িত আন দুটা শব্দ শিকিব পাৰিলেহে আমাৰ ইংলিছ ভকেবুলাৰী এনৰিচ কৰিব পাৰিম চহকী কৰিব পাৰিম ধৰি লৈছো এটা শব্দ তোমালোকে নতুন শব্দ এটা পাইছা সেই শব্দটোৰ অৰ্থ নাজানা ডিকচনেৰীত লগালগ কনসাল্ট কৰি তুমি শব্দটোৰ অৰ্থ শিকিলা লগতে সেই শব্দটোৰ সিনোনিমছ অৰ্থাৎ তাৰ যি সমাৰ্থ শব্দ দুটা সমাৰ্থ শব্দ আৰু শব্দটোৰ ব্যৱহাৰ লগতে শিকি ল'ব পাৰিলেহে আমি আমাৰ ভকেবুলাৰী এনৰিচ হৈছে বুলি ধৰি ল'ব পাৰিম এনৰিচ ভকেবুলাৰী means not the word simply but the uses of the word in various contexts of a sentence এটা বাক্যৰ বিভিন্ন অংশত সেই শব্দটোৰ ব্যৱহাৰ কেনে ধৰণে হয় সেই কথাটো আমি কিন্তু ডিকচনেৰী কনসাল্ট কৰি আমি শিকিব লাগে that is the trick 3 now trick 4 speak in English where you can jote para tate ইংৰাজীত কোৱা সেই কোৱাৰ অভ্যাসটো গঢ়ি তোলা don't feel shy don't be hesitated don't feel embarrassed speak with friends and where there is no friends speak for yourself পৰাপক্ষত বন্ধুৰ সৈতে কথা পাতা বন্ধুৰ সৈতে আনফৰ্মেল ইউজত তোমালোকে ইংৰাজীতে ভুল হৈ শুদ্ধ মিক্স কৰি কথা পাতি থাকা আৰু ইজনে সিজনৰ ভুলবোৰ আঙুলিয়ে শুধৰণি কৰি গৈ থাকা তেতিয়া দেখিবা তোমালোকৰ স্পোকেন ইংলিছ যথেষ্ট ইমপ্ৰুভ হৈছে আৰু যদিহে তোমালোকৰ বন্ধুৰ অভাৱ ধৰি লৈছো তোমাৰ সন্মুখত ইংৰাজী কথা পতা বন্ধুজনৰ অভাৱ হৈছে তেতিয়া কি কৰিবা স্পিক ফৰ yourself তুমি নিজৰ লগতেই নিজে কথা পাতা নিজৰ কথাখিনি নিজে ভাবা তুমি নিজৰ বিষয়ে ইংৰাজীতে ভাবা আৰু ইংৰাজীতে নিজৰ বিষয়ে কোৱা suppose my name is Navakamol is a teacher he has been working in the school for last 10 years this type of sentences should be constructed by yourself তেনেকে ধৰণৰ প্ৰশ্ন নিজৰ বিষয়ে নিজৰ মাজতে প্ৰশ্ন উত্থাপন কৰি নিজৰ বিষয়ে নিজে এনসাৰ দিবলৈ চেষ্টা কৰা তেতিয়া দেখিবা তোমাৰ ফ্লুয়েন্সি ক্ৰমান্বয়ে ইমপ্ৰুভ হৈ গৈ আছে use online app for speaking English this is the most important aspect don't lose your confidence while using this online app বৰ্তমান আহি গল উদাহৰণস্বৰূপে কেম্বলি কথা ক'ব পাৰা CAMBLY কেম্বলি জৰিয়তে তোমালোকে যদি অনলাইনত ইংৰাজী কথা পাতিবলৈ চেষ্টা কৰা যথেষ্ট ইমপ্ৰুভ হ'ব এইখিনিতে কৈ থওঁ তাত তোমালোকে বিভিন্ন অভিজ্ঞ শিক্ষকক লগ পাবা যিসকলৰ লগত তোমালোকে ইংৰাজীত কথা পাতিবলৈ সুযোগ পাবা আৰু আটাইতকৈ মন কৰিবলগীয়া কথাটো হ'ল সেইবোৰ এপৰ মাধ্যমত কথা পাতিলে তোমালোকৰ কেতিয়াবা ভুল হ'লেও সেই ভুলটো জেনুইনলি তোমালোকক শিক্ষকজনে শুধৰাই দিব বা তোমালোকক পুনৰ প্ৰেক্টিছ কৰাব তাত কোনো তোমালোকে হেজিটেট ফিল কৰিবলগীয়া কথা নাথাকে মাত্ৰ এটা কথা মনত ৰাখিবা যদিহে তোমালোকে কথা কতে শব্দ মানলৈ অহা নাই থাকি গৈছে তেতিয়াও হেজিটেট ফিল নকৰিবা সাবস্টিটিউট ওয়াৰ্ড ইউজ কৰিব পাৰিবা সাবস্টিটিউট কেনে ধৰণৰ শব্দ ব্যৱহাৰ কৰিব পাৰি কুইকলি তোমালোকে মনৰ ভিতৰত ক্যালকুলেশন কৰি এটা শব্দ আনি তেওঁলোকৰ লগত কথা পাতিলে তেওঁলোকে যেতিয়া বুজি পাব সেই বাক্যটো ধুনিয়াকৈ তোমালোকক শুধৰাই কৈ দিব this is one of the best methods by which you can improve your speaking skill trick 5 don't focus all your attention on grammar তুমি ইংৰাজী কৈ থাকোতে
কমপ্লিটলি এটেনশ্যনটো অকল গ্ৰামাৰতে দি থাকিব নালাগে আমি ডেফিনেটলি আমাৰ গ্ৰামাৰ লাগিব আৰু ফুল এটেনশ্যন আমি গ্ৰামাৰত দিলে কিন্তু স্পোকেন ইংলিছৰ ফ্লুৱেন্সি অহাত আমাৰ অসুবিধা হ'ব এইখিনিতে এটা প্ৰশ্ন হয় যে কোনখিনি গ্ৰামাৰত আমি গুৰুত্ব দিব লাগিব কোনখিনি আমি কমকে পাৰিলে হ'ব মনত ৰাখিবা আমি গ্ৰামাৰ ফোকাস নকৰিম মানে 0% গ্ৰামাৰৰ জৰিয়তে আমাৰ স্পোকেন ইংলিছ সম্ভৱ নহয় যিহেতু ইংৰাজী আমাৰ মাতৃভাষা নহয় গতিকে আমি বেসিক গ্ৰামাৰখিনি জানিব লাগে যেনে সেন্টেন্স কনস্ট্ৰাকচন parts of speech phrasal verbs phrases and idioms tenses etc these are the important topics of English grammar which should be learned by the beginners of English এইগিটা আমি থুলমূলীয়াকৈ জানিলেহে কিন্তু আমি স্পোকেন ইংলিছৰ ক্ষেত্ৰত সাকসেস হ'ব পাৰিম ইয়াৰ স্পেসিফিকেশন যেনে ধৰি লোৱা নাউনৰ ভাগসমূহ প্ৰনাউনৰ বিভিন্ন ভাগ প্ৰনাউনৰ বিভিন্ন ইউজেস সেইখিনি আমি সম্পূৰ্ণকৈ নাজানিলেও বেসিক্স কনভাৰসেচনৰ যিখিনি স্পোকেন ইংলিছৰ টেকনিক্স সেইখিনি আমি আয়ত্ত কৰিবলৈ সহজ হ'ব কিন্তু ফ্ৰেজেল ভাৰ্বছ phrases and idioms এইখিনিও আমি লগতে জানিব লাগিব আৰু most important you should learn better the tenses tense খিনিও ধুনিয়াকৈ জানিব লাগিব try paraphrasing in your own words এইখিনিতে এটো এটা মন কৰিবলগীয়া কথা যেতিয়া আমি গ্ৰামাৰ ফোকাস অনবৰতে আহি থাকে তেতিয়া আমি কি কৰিব পাৰো সেইখিনিৰ পৰা এৰাই গৈ আমি এটা প্যাৰাগ্ৰাফ বা আমি কিছুমান সেন্টেন্স ৰেডিমেড সেন্টেন্স কিছুমান লব পাৰো যিখিনি গ্ৰামাৰছখিনি শুদ্ধ হৈ থাকে সেইখিনিকে আমি নিজৰ ভাষাত প্যাৰাফ্ৰেজিং কৰিব পাৰো আমি এইখিনিতে এটা উদাহৰণ লব পাৰো ধৰি লোৱা I am reading a newspaper now হেতুকে আমি ক'ব পাৰো Karan is reading a newspaper now তেনে ধৰণে আমি বিভিন্ন বাক্য বা তাৰ পিছত বিভিন্ন প্যাৰাগ্ৰাফ ৰেডিমেড প্যাৰাগ্ৰাফক আমি আমাৰ ভাষাত প্যাৰাফ্ৰেজিং কৰি ট্ৰান্সলেট কৰি পেসিভ বা অ্যাক্টিভ বা ইনডাইৰেক্ট বা ইনডাইৰেক্ট কৰিবলৈ চেষ্টা কৰি আমি স্পোকেন ইংলিছৰ ক্ষেত্ৰত ফ্লুৱেন্সি আনিবলৈ কৌশল অৱলম্বন কৰিব পাৰো Trick 6 Emphasize equally on listening, reading and writing English. সমভাৱে গুৰুত্ব দিব লাগিব এই তিনিটা বিষয়টো listening, reading and writing English. ইংৰাজী শুনা, ইংৰাজী পঢ়া আৰু ইংৰাজী লিখা এই তিনিটা ক্ষেত্ৰত সমানভাৱে আমি গুৰুত্ব আৰোপ কৰি গলে আমাৰ ইংৰাজী স্পোকেন ইংলিছ শিকাত কিছু সহজ হ'ব আমি লিসেনিংৰ ক্ষেত্ৰত কি পদ্ধতি এডাপ্ট কৰিব পাৰো watch English movies cartoon series etc ইংৰাজী সিনেমা কাৰ্টুন সিনেমা তেনেকুৱা ধৰণৰ বস্তুখিনি তোমালোকে ৰেগুলাৰলি এটেন্ড কৰিব পাৰা তেতিয়া তোমাৰ লিসেনিং এবিলিটি ক্ৰিয়েট হ'ব আৰু লিসেনিং এবিলিটি জৰিয়তে তোমাৰ স্পিকিং এবিলিটিত ইমপ্ৰুভমেন্ট আনিব Read English newspapers, novels, stories loudly. Loudly reading যেটো আমাৰ প্ৰ্যাকটিস হেতু হেবিটলে পৰিণত কৰিব লাগিব আমি ইংৰাজী নিউজপেপাৰে হওক নভেলসে হওক গল্প উপন্যাসে হওক আমি সুন্দৰভাৱে ডাঙৰকৈ পঢ়িবলৈ অভ্যাস গঢ়ি তুলিব লাগিব প্ৰতিদিনে ইংৰাজী নিউজপেপাৰখন যদি পঢ়া তেতিয়া ইংলিশ স্পিকিং স্কিলছখিনি ডেভেলপ হ'ব এইখিনি হল আমাৰ ৰিডিংৰ ক্ষেত্ৰত আৰু লগতে ৰাইটিং ইংলিশ আমি প্ৰ্যাকটিস কৰিব লাগিব তোমালোকে এটা কাম কৰিব পাৰা তোমাৰ বন্ধু বান্ধৱ বা দেউতা দাদা ভাইটি সেইসকলৰ লগত এইখিনি শেয়াৰ কৰিব পাৰা in black and white write to your friend father and brother who knows English তোমাৰ বন্ধু বান্ধৱী দেউতা বা ভাইটি বা দাদা যদি ইংৰাজী জানে তেওঁলোকৰ লগত কাগজত বা চিঠিৰ জৰিয়তে বা অন্যান্য ধৰণে লিখা প্ৰ্যাকটিস কৰি তেওঁলোকৰ লগত তোমাৰ থিংকিং খিনি তোমাৰ থটস খিনি
শ্বেয়াৰ কৰিব পাৰা আৰু স্পোকেন ইংলিছটো ইমপ্ৰুভ কৰিবলৈ চেষ্টা কৰিব পাৰা Now we have the trick 7 Learn the use of English language for different daily life situations যে ইংৰাজী ভাষাৰ ব্যৱহাৰ শিকিব লাগিব বিভিন্ন দৈনন্দিন অৱস্থাৰ বিষয়ে ৰিয়েল লাইফ সিচুৱেচন বাস্তৱিক জীৱনৰ আমাৰ যিবোৰ পৰিবেশ সাৰ্কামস্টেন্সেস সেই পৰিবেশবোৰত ইংৰাজী কেনেধৰণে ব্যৱহাৰ হয় সেই কথাখিনি আমি জানিব লাগিব ইতিমধ্যে আমাৰ আগৰ ভিডিঅ'সমূহত ৰোল প্লে জৰিয়তে আমাৰ সন্মানীয় সমল শিক্ষাগুৰুসকলে ডে 7 লৈকে তোমালোকক বিভিন্ন সিচুৱেচনৰ কিছুমান ৰোল প্লে জৰিয়তে কেনেধৰণৰ ওয়াৰ্ড ইউজ কৰো কেনেধৰণৰ সেন্টেন্স ইউজ কৰা হয় সেইখিনি কথা শিকাই গৈছে আৰু আশা ৰাখিছো সেইখিনি তোমালোকে সকলোৱে আয়ত্ত কৰিছা বা ঘৰত প্ৰেক্টিস কৰিছা সেই ডেইলি লাইফ সিচুৱেচনৰ যিবোৰ ওয়াৰ্ড বা ইউজ অফ ইংলিশ ল্যাঙ্গুৱেজ সেইখিনি আমি বুধগম্য হৈ থাকিলে সেইখিনি আমি আয়ত্ত কৰি থাকিলে আমাৰ বেসিক ইংলিশ কনভাৰসেচনৰ ক্ষেত্ৰত অসুবিধা নহয় প্ৰাথমিক যিখিনি আমাৰ কনভাৰসেচন সেই প্ৰাথমিক কনভাৰসেচনখিনি আমি সৰু সৰু শব্দৰে সহজ সহজ শব্দ ব্যৱহাৰ কৰি ছুটি ছুটি বাক্যৰে গঠন কৰি আমাৰ কনভাৰসেচন কমপ্লিট কৰিব পাৰো We should also learn the use of English language in formal and informal situations. Means formal situationত আমি কেনেধৰণে কথা পাতিম আনুষ্ঠানিকভাৱে বা অনানুষ্ঠানিকভাৱে কেনেকুৱা ধৰণৰ শব্দ ইউজ কৰিম সেই ইংৰাজী শব্দবোৰ ইতিমধ্যে আমাৰ আগৰ ভিডিঅ'সমূহত আলোচনা কৰা হৈছে সেই ভিডিঅ'সমূহত আলোচনা কৰা সেই ফ্ৰেজসমূহ বা ওয়াৰ্ডছসমূহ তোমালোকে মনত ৰাখিছা বুলি মই আশা ৰাখিছো সেইখিনি তোমালোকে ট্ৰিক 7 হিচাপে মনত ৰাখিলে আমাৰ স্পোকেন ইংলিশ ফ্লুয়েন্সি ইমপ্ৰুভ কৰাত সহজ হৈ পৰিব Now we are going to the last trick of today's session that is trick number 8 enjoy speaking English This is the most important point that you have to keep in mind always মনত ৰাখিবা ইংৰাজী কথা কোৱাটো আমি এনজয় কৰিবলৈ যেতিয়াই লম তেতিয়াই আমাৰ কাৰণে এই ইংৰাজী কথন শৈলী শিকা সহজ হৈ পৰিব বা তোমালোকৰ কনফিডেন্স বাঢ়িব তোমালোকৰ মাজত নিজৰ এবিলিটি নিজে ক্ৰিয়েট কৰি নিজে নিজৰ এবিলিটি চেক কৰিব পাৰিবা জাজ কৰিব পাৰিবা যেতিয়াই এনজয় কৰিবলৈ লবা you have to turn learning English to a fun try to make English a fun যেতিয়াই আমি ইংৰাজী বিষয় হিচাপে নহয় এটা খেল হিচাপে গ্ৰহণ কৰিম তেতিয়াই স্পোকেন ইংলিশ সহজ হৈ পৰিব আৰু আমাৰ লক্ষ্যত আমি উপনীত হ'ব পাৰিম Select interesting topics for discussion among your friends এই তাৰ কাৰণে ফান হ'বলৈ হলে খেল হ'লে আমি তোমালোকে কি কৰিব লাগিব ইন্টাৰেষ্টিং টপিক কিছুমান তোমালোকৰ বন্ধু বান্ধৱীৰ মাজত বন্ধু বৰ্গৰ মাজত ফ্ৰেণ্ড সাৰ্কুলৰ মাজত নিজে সিলেক্ট কৰিবা আৰু সিলেক্ট কৰি সেই টপিকছটোৰ ওপৰত প্ৰত্যেককে নিজৰ নিজৰ মতামত ইংৰাজীত দাঙি ধৰিবলৈ চেষ্টা কৰিবা আৰু ইজনৰ ভুল কিবা দেখা পালে সিজনে ভুলটো শুধৰাই আকৌ পুনৰাবৃত্তি সেইখিনি কৰি পুনৰ আলোচনা কৰি থাকিলে তোমালোকৰ ইংলিশ প্ৰনাউন্সিয়েচন ইংলিশ ভকেবুলাৰি এন্ড ইংলিশ ফ্লুয়েন্সি তিনিটা সমানে ইমপ্ৰুভ হ'ব আৰু আশা ৰাখিছো তোমালোক সকলোৱে এদিন সুন্দৰভাৱে ইংৰাজী কৈ এজ এ ফ্লুয়েন্ট ইংলিশম্যান সকলোৱে ইংৰাজীৰ ওপৰত দখল আনিব পাৰিবা তাৰে আশা কৰিছো At last I simply want to say speak English as much as you can যিমান পাৰা সিমানেই ইংৰাজী ক'বলৈ চেষ্টা কৰা ক'বলৈ যত্ন কৰা আৰু তেতিয়াই তোমাৰ প্ৰেক্টিছে তোমাৰ কনফিডেন্স বঢ়াব আৰু শেষত এটা কথা কওঁ never say or never think my English is not good কেতিয়াও নকবা বা কেতিয়াও নাভাবিবা কি নাভাবিবা my English is not good মোৰ ইংৰাজী ভাল নহয় বা মই ইংৰাজী ক'ব নোৱাৰিম এই মহা মনলৈ কেতিয়াও নানিবা
সদায় এটাই আনিবা I can and I will speak English fluently. I can and I will speak English fluently. মই পাৰিম আৰু মই কমেই কি কমেই এদিন ইংৰাজী শুদ্ধকৈ সুন্দৰকৈ সলসলীয়াকৈ ক'ব পাৰিমেই So my dear friends my dear students thank you for today and I will meet you again in our next classes and till then I hope you will practice at home about these sessions and use day-to-day English words and try to enrich your vocabulary for improving your spoken English and thank you for watching. Bye bye.